সেই গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আজি অন্য এটা ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ মূৰত আপোনালোকক নতুন ভিডিঅ' এটা লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আমি মানে এটা ট্ৰিপলৈ গৈ আছোঁ। ট্ৰিপটো জানিবলৈ হ'লে চিখৰ এপ ডাউনলোড কৰক। বাৰু সেইবোৰ কথা বাদ দিয়ক। ফুৰিব গৈ আছোঁ গাইজ, ফুৰিবলৈ আমি 4টা গৈ আছোঁ লখিমপুৰৰ পৰা গুৱাহাটীলৈ বুলি। তো আপোনালোকে ভিডিঅ'টোত জড়িত হৈ থাকিব। আমাৰ ট্ৰেইনো আহি গ'ল, এতিয়া ধুনীয়াকৈ উঠি লওঁ ট্ৰেইনত। এতিয়া আমি ধুনীয়াকৈ ট্ৰেইনত বহি আছোঁ। এইফালে ইয়াত শুই আছে, এইফালে এটা শুই আছে, এইফালে কথা পাতি আছে। ৰাতিপুৱাহে দেখাম বিহু, এতিয়া ৰাতি হৈ আছে। এতিয়া আপোনালোকক দেখাব গোটেই এন্ধাৰ হৈ আছে। তই কিবা এটা কবি? নাই একো নকওঁ, যি টোপনি ধৰিছে বাকী নাই খবৰ। 2টা বাজি পাৰ হৈছে আৰু এতিয়া আমি ৰঙীয়া পামগৈ আৰু বেছি দেৰি নাই। এইজনক চাওক, তাত তোৰা শুলে বম হন দি আছে ভিতৰত। এজন ইয়াত শুই আছে, এটা ওপৰত লেকচাৰ দি আছে। মইতো আৰু টোপনি চোপনি নাই, কি কৰোঁ তাকে। ফাইনেলি গাইছ আমি আহি পাই গ'লোঁ আৰু ইয়াত এতিয়া আমি ধুনীয়াকৈ মুখাবিলাক ধুওঁ। বহুত মানে একদম কিবা লাগি আছে আমাৰ, কি হয় কি নহয় এতিয়া আমি একো ক'ব পৰা নাই। এতিয়া বৰ্তমান গৈছোঁ আগলৈ, এইফালে এয়া বহুত ভিৰ গাইছ। এইখনে হৈছে গুৱাহাটী ষ্টেচন। মোৰ লগত আছে এয়া আৰু পুৰা আগত আছে এয়া। তই লৈ ল। একো নহয়। ইয়াত আহি এনেকুৱা এটা অনুভৱ হৈ আছে গাইজ, এনেকুৱা ওখ লাগি আছে, কি যে কম আপোনালোকক। চাওক আপোনালোকে বিল্ডিং চাওক এয়া। গৈছোঁ আৰু ফাইনেলি গাইজ আহি পাই গ'লোঁ আৰু এতিয়া ধুনীয়াকৈ এতিয়া আমি ৰুম চুম ল'লোঁ। এতিয়া 4 নম্বৰ ফ্ল'ৰৰ পৰা মই আপোনালোকক ফুটেজ দেখাইছোঁ, এইফালে চাওক এয়া। আৰু গাইজ এতিয়া আমি যাবলৈ ধুনীয়াকৈ ৰেডি। 3টা ইয়াত পৰা চোফাত বহি আছে আৰু মই আছোঁ এইফালে। আৰু এতিয়া ধুনীয়াকৈ ধুনীয়া এটা লোকেশ্যনত যাম আৰু গুৱাহাটীখন চাওক। এইয়া আমি ইমান ওপৰত আছোঁ, ইয়াত ধুনীয়া এখন ৰুম, 1100 টকা বাজেট। এইফালে এতিয়া লিফ্ট আছে, লিফ্টত ধুনীয়াকৈ যাম। কিবা ধৰণৰ গেটখন মাৰি ল। গ্ৰাউণ্ড এইটো হে কালাৰটো নহদিলি নাম্বাৰ প্লেটটো চাবি। মানে গাইজ কেব এখন বুক কৰিছোঁ, আহি পোৱাহি নাই, তাকে ৰখি আছোঁ অলপ টাইম। আৰু ফাইনেলি আহিও পাই গ'ল আৰু এতিয়া ধুনীয়াকৈ উঠি ল'লোঁ আৰু এতিয়া গৈ থাকোঁ। আপোনালোকে ভিউ চেক কৰক, ধুনীয়াকৈ গান এটা লগাই দিছোঁ। আৰু গাইজ ইয়াত আহি এটা কথাই লক্ষ্য কৰিছোঁ, আমাৰ তাতকৈ ইয়াত ইমানেই ট্ৰেফিকৰ জাম, কি যে কম গাইজ আপোনালোকক। এনেকৈ এয়া চব অভাৱিখন ওপৰত আছে, আমি এতিয়া তলে খোজকাঢ়ি গৈ আছোঁ। আৰু এইফালে কিবা কিবি আছে, মই ইমান এটা নাম চাম নাজানো, আপোনালোকক নকওঁ ক'ত কি লোকেশ্যন আছে। কাৰণ ৰেষ্টুৰেণ্ট এখনত যাম, আপোনালোকক দেখাম কি কি খাওঁ কি কি নাখাওঁ। গুৱাহাটীত প্ৰমোচন এটা মাৰিবলৈ আহিছোঁ আমি, প্ৰমোচন এটা মাৰিবলৈ, সেইকাৰণে আহিব লগা হ'ল। দুখনমান আছে দুখ কাহে খতম নি হতা বে। বাৰু তাৰপৰা আমি ধুনীয়াকৈ ফুৰি মেলি আহিলোঁ, ফটো চটো মাৰিলোঁ, কিবা কিবি খালোঁ আৰু এতিয়া ধুনীয়াকৈ ৰুমত আহি আছোঁ। এটাই চাবিটো লৈ গ'ল ক'ৰবাত, এতিয়ালৈকে দেখা দেখি নাই। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু আপোনালোকে ক'ৰ পৰা চাইছিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।